তো বাইদেউ আমি আহিলোঁ আপোনাৰ ঘৰলৈ। আমি শুনিলোঁ যে আপোনাৰ ল'ৰাটোৱে চাগে মেডিকেলত কিবা চান্স পাইছে বুলি। কোন ডিপাৰ্টমেণ্টত কেনেকৈ পালে, আপোনাৰ ল'ৰাটোৰ বিষয়ে অলপ ক'বচোন। নমস্কাৰ, আপুনি মোৰ ঘৰলৈ অহাৰ কাৰণে মই স্পেচিয়েলিভাৱে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো কথা হ'ল, মোৰ ল'ৰাটো যেতিয়া বয়স তাৰ 1.5-2 বছৰ আছিলে, তেতিয়া আমি গম পালোঁ যে সি শুনি নাপায়। এনেকৈ আমি তেওঁক ডক্টৰক দেখালোঁ, GMCত দেখালোঁ। ডক্টৰে আমাক ডিক্লেয়াৰ দি দিলে যে ল'ৰাটো আপোনাৰ কথাও ক'ব নোৱাৰিব, শুনিও নাপাব। তাৰপিছত ল'ৰাটো লৈ বহুত চিন্তা হৈছিল। তাৰপিছত আমি মাক দেউতাকে বহুত চিন্তা কৰিছিলোঁ। তাৰপিছত আমি দিনতে যেন আমাৰ কাৰণে পৃথিৱীখন অন্ধকাৰ হৈ পৰিছিল। এনেকৈ থাকোঁতে আমি কি কৰিলোঁ, গুৱাহাটী কাহিলীপাৰাত ডিফেণ্ট ডাম স্কুল আছে বুলি দেউতাকে খবৰ পালে, আৰু সেইমতে ল'ৰাটোক মোৰ ইয়াতে এডমিশ্যন কৰাই দিলে কাহিলীপাৰাত, আৰু তাৰ ল'ৰাটোৰ লগতে মোকো থৈ দিলে। আৰু লগত মোৰ আৰু 2টা বাচ্চা আছিলে, ছোৱালী এজনী আৰু ল'ৰা এটা। বাচ্চাকেইটাক লৈ আহিছিলে নে থৈ আহিছিলে? লৈয়ে আহিছিলোঁ। সৰুটো সৰু আছিলে, তেতিয়া 3মহীয়া আছিলে, আৰু ডাঙৰ ছোৱালী মাজু ছোৱালীজনী তেতিয়া তাইৰ বয়স আছিলে ধৰক 4.5 বছৰমান এনেকুৱা আছিলে। তাৰপিছত ইয়াতে তাক ক্লাছ 3 অবধি মই পঢ়ালোঁ। পঢ়াৰ পিছত বিশেষ অসুবিধাত মই গাঁৱলৈ গুচি যাবলগীয়া হ'ল। তাৰপিছত মই তাতে আমাৰ চাপৰ ৰৌমাৰীৰ 1151 নং চাপৰ JB বিদ্যালয়ত নৰ্মেল স্কুলতে তাক নাম লগাই দিছিলোঁ। তাতে তাৰ বহুত প্ৰব্লেম হৈছিল চাগে, সি লাজ কৰিছিলে। তাৰপিছত কি হ'ল, তাতে মই ছাপৰ্ট পালোঁ। আমাৰ সৰ্বশিক্ষাৰ বাইদেউ মেহৰুণ বাইদেউ চাপৰ ব্লকৰ বিশেষ সূত্ৰে বাইদেউক মই সেইখন স্কুলত লগ পালোঁ। আৰু বাইদেৱে তেতিয়া মোক মোৰ ল'ৰাটোৰ বিষয়ে জানি মোক বহুত উৎসাহ দিলে। আৰু বাইদেউ ক'লে যে আপুনি টেনশ্যন নকৰিব, আপোনাৰ লগত মই সদায় আছোঁ, আপোনাৰ ল'ৰাটোৰ লগত মই সদায় থাকিম, আৰু আপুনি ল'ৰাটোৰ লগত যেনেকৈ লাগি আছে এনেকৈ লাগি থাকক, এদিন আপোনাৰ ল'ৰাটো ভৱিষ্যত ছাকচেছ হ'ব। তো সেইমতে মই জীৱন যুদ্ধ আৰম্ভ কৰিবলৈ ধৰিলোঁ। তাৰপিছত ক্লাছ 5ত তেতিয়া মেহৰুণ বাইদেউ মোক ছাজেশ্যন দিলে, বাইদেউ ল'ৰাটো আপোনাৰ বৃত্তিটো দি দিয়ক ক্লাছ 5ত। তাৰপিছত মই বৃত্তি দিলোঁ, আৰু ল'ৰাটো মোৰ নৰ্মেল ল'ৰা ছোৱালীৰ লগত বৃত্তি দিয়ে বৃত্তি পৰীক্ষাত পাই গ'ল। কিন্তু এইখিনিতে মোৰ এটা কথা মনলৈ আহে, মোৰ ল'ৰাটো যেতিয়া ক্লাছ 3ত আছিলে গুৱাহাটী ডিফেণ্ট ডাম স্কুলত, এইখন স্কুলৰ এজন শিক্ষকক মই সুধিছিলোঁ যে ছাৰ, আমাৰ এই ল'ৰা ছোৱালীবিলাকে, আমাৰ দেৱ বাচ্চাবিলাকে এওঁলোকে বৃত্তি দিব পাৰেনে নাই, ক্লাছ 5ত যিটো বৃত্তি হয় সেইটো দিব পাৰেনে নাই। তো ছাৰে তেতিয়া মোক কৈছিল, কথাটো আজি মনত পৰিছে, যে বাইদেউ আপুনি এইবিলাক কি ভাবে, আপুনি আকাশত চাং পতা কথাবোৰ কিয় কল্পনা কৰিছে, আজিলৈকে কোনো দেৱ বাচ্চা বৃত্তি দি পোৱা নাই। তাৰপিছত মই ক'লোঁ, কেলে ছাৰ, যিজন বাচ্চাৰ এটা সুন্দৰ মস্তিষ্ক আছে, সুন্দৰ মন আছে, সুন্দৰ এখন হৃদয় আছে, চকুত অজস্ৰ ভাষা আছে, কিয় নোৱাৰিব। তাৰপিছত এইখিনিলৈয়ে ইয়াতে শেষ হৈ গৈছিল। কিন্তু এতিয়া ৰিজাল্টটো যেতিয়া ওলালে, তেতিয়া মই এনেকুৱা সুখী অনুভৱ কৰিলোঁ যে লাগি থাকিলে যে সকলো কাম সম্ভৱ হয়, চেষ্টাৰ অসাধ্য যে কিছু নাই। আৰু ইয়াৰ মাজতে আমাৰ সৎ পৰামৰ্শদাতা যদি লগত থাকে, তেনেহ'লে আমি যিকোনো কামে আমি আমাৰ জীৱনত ছাকচেছ কৰিব পাৰোঁ। তাৰপিছত কোনখন স্কুললৈ পঢ়ালে? তাৰপিছত তাক মই ক্লাছ 6ত চাপৰ মাদ্ৰাছা হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন কৰাই দিছিলোঁ। তাতে মই ক্লাছ 8লৈকে পঢ়িছোঁ। তাৰপিছত মই আৰু মেহৰুণ বাইদেউ দুয়োজনে আলোচনা কৰিলোঁ। মেহৰুণ বাইদেউ মই সুধিছিলোঁ যে বাইদেউ, যদি ক্লাছ 10ত মোৰ ল'ৰাটো ইয়াতে নৰ্মেল স্কুলত থাকে, আপোনালোকে ডিউটি দিবনে নাই, কাৰণ এক্সামৰ সময়ত তেওঁক কোনে বুজাই দিব, বা তেওঁৰ ভাষাটো কোনে বুজি পাব, তেওঁক ছাপৰ্ট দিয়াৰ কাৰণে মই মানুহ পামনে নাই। তেতিয়া বাইদেউ ক'লে যে আমাৰ সৰ্বশিক্ষাৰ পৰাতো RP বিলাকৰ এনেকুৱা এলাও নাই,
তেনেহ'লে কি কৰা যায়? তেতিয়া আমি চবেই বুজি পৰামৰ্শ লৈ দেউতাকো বুজিলে, বুজি কেনে আমি আকৌ গুৱাহাটীত আহিলোঁ আৰু ইয়াতে গুৱাহাটী ডিপেণ্ড ডাম স্কুলত ক্লাছ 9ত তেওঁক এডমিশ্যন কৰাই দিলোঁ। আৰু এই চেকতে এই ক্লাছ 9 to 10ত মই বিশেষকৈ আমাৰ ডিপেণ্ড ডাম স্কুলৰ সহকাৰী শিক্ষক হেৰম্ব কুমাৰ ছাৰ দাসক স্পেচিয়েলভাৱে ধন্যবাদ জ্ঞাপন কৰিছিল। তেখেতে বহুত ল'ৰাটোক মোৰ কেয়াৰ লৈছিলে আৰু ছাজেশ্যন দিছিলে, আৰু তেখেতৰ কাৰণে তেখেতৰ প্ৰচেষ্টাত আৰু আমাৰ মেহৰুন বাইদেউ মই আমাৰ চবৰে প্ৰচেষ্টাত ল'ৰাটোৱে মোৰ মেট্ৰিকত HSLC-ত 80% লৈ পাছ কৰিলে। সৰ্বশিক্ষাৰ তৰফৰ পৰা আপুনি সা সুবিধাবিলাক পাইছেনে? যেতিয়া মানে মই তাতে নৰ্মেল স্কুলত আছিলোঁ, তেতিয়া ক্লাছ 4ৰ পৰা 8 অবধি তাতে যে আছিলোঁ, তাতে মই সৰ্বশিক্ষাৰ পৰা যিখিনি সুবিধা আছিলে মই RP সকলৰ তৰফৰ পৰা মেহৰুন বাইদেউ মোক যিমানখিনি সুবিধা আছিলে সেই সুবিধাখিনি মোক প্ৰদান কৰিছে আৰু মোক যথেষ্ট ছাপোৰ্ট কৰিছে। তাৰপিছত মেট্ৰিক পাছ কৰাৰ পিছত কি কৰিলে আপুনি? মেট্ৰিক পাছ কৰাৰ পিছত আকৌ মোকে মানে তেতিয়া হেৰম্ব ছাৰ প্লাছ আমাৰ মেহৰুন বাইদেউ চবেই মিলি মোক ছাজেশ্যন দিলে, বাইদেউ আপোনাৰ ল'ৰাটো যিহেতু মেৰিট ভাল, আপুনি যেনেকৈ চেষ্টা কৰি আছে কষ্ট কৰি আছে আমি আপোনাৰ ছাপোৰ্টত আছোঁ, আপোনাক আমি পৰামৰ্শ দি থাকিম, আপুনি ল'ৰাটো ছায়েন্সত দিয়ক। তেতিয়া অসমততো দেশৰ ছায়েন্স কলেজ নাই, তথাপিও ক'লে যে আপুনি পাৰিব, আপুনি দিয়ক, আপুনি আগুৱাই আহক। তাৰপিছত কি কৰিলোঁ, ল'ৰাটো মই চাপৰ হায়াৰ ছেকেণ্ডেৰীত তাতে এডমিশ্যন কৰাই দিলোঁ। কৰাই দিয়াৰ পিছত মই সদায় প্ৰত্যেকটো টিচাৰৰ লগত মোৰ কমিউনিকেশ্যন আছিলে, কি পঢ়ালে কি নপঢ়ালে গোটেইখিনি কমিউনিকেশ্যন কৰিছিলোঁ মই টিচাৰৰ লগত। বিশেষকৈ সেইখন স্কুলৰ প্ৰিন্সিপাল সন্মানীয় হজৰত আলী চাহাবক